সামৰণি পৰিল জোনাক সাংস্কৃতিক গোষ্ঠীৰ নাট কৰ্মশালা। ফেঁচাগাঁও ৰংগমঞ্চত অনুষ্ঠিত হ'ল সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত মঞ্চস্থ কৰা হ'ল ৰজাই হুকুম দিছে শীৰ্ষক নাটক। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ল মুকলি সভাৰো। উন্মোচিত হ'ল জোনাক শীৰ্ষক স্মৃতিগ্ৰন্থ। শনিবাৰে জোনাক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বিশিষ্ট ব্যক্তিসকলৰ লগতে অভিভাৱকসকলক লৈ মুকলি সভাৰো। সাহিত্যিক সুৰেন্দ্ৰ মোহন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বহু বিশিষ্ট বৰেণ্য ব্যক্তি। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অধ্যাপক খিয়েশ্বৰ নয়িং, সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তফজ্জুল হক বৰাবৰাকে ধৰি বহু বিশিষ্ট বৰেণ্য সাংস্কৃতিকভাৱে জড়িত ব্যক্তি উপস্থিত থাকে। আৰু এই সভাতেই অলপতে মিডিয়া ফেডাৰেশ্যন অৱ ইণ্ডিয়াই 2019 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা আগবঢ়োৱা দেৰগাঁৱৰ DY365 সাংবাদিক দীপক শইকীয়ালৈ আগবঢ়াই বিশেষভাৱে সম্বৰ্ধনা। দেৱগ্ৰামৰ বুকুচাত জন্মগ্ৰহণ কৰা জোনাক সাংস্কৃতিক গোষ্ঠীৰ জোনাক শীৰ্ষক স্মৃতিগ্ৰন্থৰো উন্মোচন কৰা হয় এই সভাতেই। অসম ক্ৰিকেট সন্থাৰ সম্পাদক পৰীক্ষিত দত্তই উন্মোচন কৰা এই জোনাক আলোচনীতে প্ৰাণৱন্ত হৈছে বহু নজনা ইতিহাস। সাংস্কৃতিক জগতৰ বহু বৰেণ্য ব্যক্তিৰ উপস্থিতিয়ে জীপাল হৈ পৰিছে জোনাকৰ ৰংগমঞ্চ। মাহজোৰা কৰ্মশালাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনীত নাটক শুভ উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাজু ফুকনে। নাটকৰ প্ৰাক মুহূৰ্তত সাংস্কৃতিক গোষ্ঠীটোৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰশিক্ষকসকলক চিনাকি কৰাই দিয়াৰ লগতে কৃতজ্ঞতাৰে উপচাই তোলে। আৰু এনেদৰে 90জনৰো অধিক ছাত্ৰ ছাত্ৰীৰ অভিনয়েৰে ৰজাই হুকুম দিছে শীৰ্ষক নাটকে মন্ত্ৰমুগ্ধ কৰি তুলিলে দৰ্শক ৰাইজক। কেমেৰাত প্ৰণৱৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও। মহিলা আৰু পুৰুষৰ সৌন্দৰ্য চৰ্চা আৰু সৌন্দৰ্য প্ৰশিক্ষণৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গ্লেমাৰ জোন। ঠিকনা দেৰগাঁও নাৰিকলগুৰি অনুৰাগ মাৰ্কেট, প্ৰথম মহলা। পুৱা 9 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। যোগাযোগ নম্বৰ 9706280580।